19 জানুৱাৰীত হ'বলগীয়া ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনক লৈ দেখা পোৱা গৈছে অসমৰ 22টা সমষ্টিতে নিৰ্বাচনী প্ৰচাৰ তুংগত উঠা পৰিলক্ষিত হৈছে। অন্যতম সমষ্টি বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত 19 নং দক্ষিণ বিহপুৰীয়া সমষ্টি। দক্ষিণ বিহপুৰীয়া সমষ্টিত আজি বিহপুৰীয়া সমষ্টিৰ বৰ্তমানৰ বিধায়ক ডক্টৰ অমীয় কুমাৰ ভূঞাই নিজেই এক বিশাল ৰেলীৰে খুব সুন্দৰভাৱে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। মই আপোনাৰ ওচৰলৈকে আহিছোঁ। আজি খুব সুন্দৰভাৱে এনেধৰণে আপোনালোক ওলাই আহিছে, নিৰ্বাচনী প্ৰচাৰ চলাইছে 19 নং দক্ষিণ বিহপুৰীয়া সমষ্টিত। ঠেঙাল স্বায়ত্তশাসিত পৰিষদৰ 19 নং দক্ষিণ বিহপুৰীয়া পৰিষদীয় সমষ্টি আজি প্ৰথমটো প্ৰচাৰ অভিযানৰ বাবে প্ৰচাৰ কাৰ্যালয় দ্বাৰা উদ্ঘাটন আৰু দক্ষিণ বিহপুৰীয়াবাসী ৰাইজে যি ধৰণে ওলাই আহিছে মই তেওঁলোকৰ শ্ৰীচৰণত মই প্ৰণিপাত জনাইছোঁ। মই তেওঁলোকক শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু এইটোৱে প্ৰমাণ কৰিছে যে বিহপুৰীয়াত বিজেপি লহৰ, এই বিজেপি লহৰে এইবাৰ পৰিষদীয় নিৰ্বাচনত বিহপুৰীয়াৰ পৰা আহি থকা দিনত বলিষ্ঠ নেতৃত্ব ল'বৰ বাবে ৰাইজে আশীৰ্বাদ দিবৰ কাৰণে ওলাই আহিছে। মই ৰাইজক শতকোটি প্ৰণাম জনাইছোঁ। বিহপুৰীয়াৰ বিকাশ যাত্ৰা আৰু সমন্বয় যাত্ৰাৰ প্ৰতি ৰাইজৰ অভূতপূৰ্ব সঁহাৰি আৰু আমি আহি থকা দিনত এই পৰিষদীয় নিৰ্বাচন শেষ হৈ যোৱাৰ পাছত এই পৰিষদীয় এলেকাত যিমানখিনি ৰাজহুৱা সমস্যা আছে এই সমস্যাখিনি আমি সমাধান কৰিবৰ কাৰণে যৌথভাৱে আমি ইয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। বিহপুৰীয়া সমষ্টিটো দুটাকৈ সমষ্টি আছে, এই দুটা সমষ্টিতে আপোনালোকে জয়ী লাভ কৰিম বুলি ভাবিছেনে? দুইটা সমষ্টিতে আমি 100% আমি জয়ী যে হ'ম সেইটো নিশ্চিত, কিন্তু আমি যাতে 100% যাতে মতদাতাৰ যাতে ভোট আমি যাতে পাওঁ সেই লক্ষ্যৰে আমি ঘৰে ঘৰে আৰু নাগৰিকে আমি জনসম্পৰ্ক কৰিবৰ কাৰণে ঠিক কৰিছোঁ। আমাৰ দলৰ সকলো স্তৰৰ কাৰ্যকৰ্তা নামি পৰিছে, সকলো ঘৰলৈ গৈ ৰাইজৰ চৰণ চুই যাতে তেওঁলোকৰ আশীৰ্বাদ বুটলিব পাৰে সেই প্ৰয়াস এই অভিযানৰ যোগেদি আমি আগবাঢ়িবৰ কাৰণে চেষ্টা কৰিছোঁ। বিহপুৰীয়া সমষ্টিৰ বিধায়কগৰাকীয়ে আজি নিজেই নিৰ্বাচনী প্ৰচাৰ চলা পৰিলক্ষিত হৈছে। আমাৰ প্ৰাৰ্থীগৰাকী আছে, আপোনাৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিছোঁ। আপোনাক যোৱা কালিও আমি আপোনাৰ পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবলৈ চেষ্টা কৰিছোঁ, আজিও আপোনাৰ ওচৰলৈকে আহিছোঁ, কি জনাব? মই প্ৰথমতে প্ৰাক চেনেলৰ জৰিয়তে আমাৰ ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদ এই বিহপুৰীয়া দক্ষিণ সমষ্টিৰ তৰফৰ পৰা সকলো ঠেঙাল ৰাইজলৈ মই মাঘ বিহুৰ ওলগ জনাইছোঁ আৰু ৰাইজৰ যিটো বিপুল সঁহাৰি, এই সঁহাৰি বিপুল ভোটত জয়লাভ কৰাক এই অভিযানক যথেষ্ট সহায় আগবঢ়াব। গতিকে আমি ৰাইজৰ ওচৰত মানে অতিশয় কৃতজ্ঞ। ইতিমধ্যে আপোনালোকে নিশ্চয় দেখিছে সকলো ৰাইজে বিপুল সঁহাৰি আগবঢ়াই দলে বলে যোগদান কৰিছে আমাৰ এই ৰেলীত। ধন্যবাদ। আমি দেখুৱাবলৈ চেষ্টা কৰিলোঁ বিহপুৰীয়া বিধানসভা সমষ্টিৰ 19 নং দক্ষিণ বিহপুৰীয়া ঠেঙাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সমষ্টি আৰু এয়া আমি ভিডিঅ' জনচক মই দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। এনেধৰণে এতিয়া বিশাল ৰেলীৰে এনেধৰণে নিৰ্বাচনী প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে বিহপুৰীয়াত।